Good morning. Aro jihetu bihu paisehi hetu karone moi aji ketaman kam uliai লৈছো কিন্তু কাম উলিয়ালে কি হ'ব এও এটা লৈ আনিছে মাংস আৰু কৈছে মাংসখিনি ধুনীয়াকে বনোৱা কণ বিলাহী দি গাহৰি মাংস বনাবলৈ দিছে ঠিক আছে বাৰীত ঘৰত বিলাহী এটা চিঙি থোৱা নাই ইফালে মই প্ৰকাণ্ড কাম এটা উলিয়াই লৈছো মানে মোৰ এই কামটো কৰিবলৈ বহুত সাৱধানে কৰিব লাগে আৰু দুই নম্বৰৰ কথা বহুত মানে চাইচিতি কৰিব লাগে কাৰণ কেলে দেখাইছো কি কাম আজি মই দুটা শোকেস পুৰা সাফা কৰিব লৈছো আৰু গুটে কিটাতে অকল ট্ৰফি আৰু মোৰ শোকেসত আপুনি বিশেষ বেলেগ একোৱে নাপায় দেখিছে নে এইবিলাক কি হয় মই নিশ্চয় কম বাৰু যিবিলাকে মোৰ ভিডিও ফাৰ্স্ট চাই আছে এতিয়া এইটো তেনে তেনে সাফা কৰিলো আৰু এটো কৰিলো বাকি এটো খালি কৰি থৈছো এফালে এক গাল এফালে এখিনি সাফা কৰিবলৈ আছে গুটে গাল মানে যেহেতু বিহু বলো আৰু ইয়াত বহুত বেছি ধুলি হয় সেইকাৰণে বলো অকমান সাফা কৰো ভাবিছে ইমান ট্ৰফি মোৰ লৰাৰ অডিটৰ আৰু এটা যে বহুত বেছি মূল্যৱান ট্ৰফি আমাৰ ঘৰত আছে মানে গুটেকেৰে মূল্যৱান এটো ট্ৰফি মানে মই ভাবো যে বহুত বেছি মূল্যৱান হয় দেখাইছো ৰব একদম সম্পূৰ্ণ সিসাৰৰ ট্ৰফিটো চুবলৈ ভয় লাগে এটো ট্ৰফি কি জানে নে ৰব এই দেখক পুৰা গ্লাস ন ধৰিব পৰা নাই 2018 ত মোৰ লৰাই পাইছিলে দা ৰোড টু উইম্বলডন বয়জ ডাবলছ উইনাৰ এটো ট্ৰফি হয় লণ্ডনত যে উইম্বলডন হয় আৰু জুনিয়ৰ উইম্বলডনো পাতে নহয় লণ্ডনত আৰু লাকিলি উদিতে খেলিছিলে ৰোড টু উইম্বলডন আৰু তাত হি চেম্পিয়ন হৈছিল ডাবলছত আৰু সিংগলছত হি সেমিফাইনেলিষ্ট আছিল দেই ইমান এটা ধুনিয়া আৰু ইমান এটা মূল্যৱান ট্ৰফি সাফা কৰোতে কিমান ভয় লাগে ভাবকচোন তো গাইস এতিয়া মই ভাত বনাম আৰু তাৰ মাজে মাজে মই ট্ৰফি বিলাকো সাফা কৰিম বহুত ড্ৰে লাগিব আৰু ইয়াত বহুত বেছি মূল্যৱান ট্ৰফি কিছুমানো আছে এতিয়া প্ৰথমতে মাংসখিনি বইল কৰি লও আৰু যাও বাৰিলে কণ বিলাহী আনিবলৈ তাৰ মাজে মাজে শোকেসটো সাফা কৰিব লাগিব মই যে মানুহজনী অলপ গালি খোৱা ভিতৰ দেই এফালে মাংসখিনি বইল কৰি দিছো তাৰপিছত দাইলটো পাতি দিছো তাৰ পিছত মই আৰু উদিতেই আকৌ বজাৰৰ ফালে ওলাই গৈছিলো আকৌ দুবাৰ নেমু টেঙা বিলাহী আৰু জলকীয়া লৈ আহিছো মানুহজনে ইমান ধুনীয়াকে বজাৰ কৰি দি থৈ গ'ল মই বেগটোত কিনো আনিছে মই নেচালো তাৰমানে এতিয়া মই পুৰা গালি খাম কাৰণ কেলে বিলাহী আৰু আপোনাৰ নেমু টেঙাটো একো প্ৰব্লেম নাই কিন্তু জলকীয়া চাচোন এগাল আৰু এইখিনি কি কৰিম জানে নে এতিয়া এখিনি ধুই লৈছো ধুই অলপ ৰ'দত দিওঁকে পানীটো একদম যাওক তাৰ পিছতে মই এই ঠাৰিবিলাক গুছাই পিনি এইটো গুছাই ধুনীয়াকে কণ্টেনাৰত ভৰাই দিওঁ তাৰপিছত আৰু ডাইৰেক্ট একদম খাব পাৰি হয় নাই মোৰ সদায় জলকীয়া সদায় মই এনেকৈ থওঁ আপোনালোকে কেনেকৈ থৈ জনাবচোন গৰম দিন পোৱাহিয়ে নাই ইমান বেছি গৰম এবাৰ গৰম দিনত কি হ'ব নাজানো আৰু দেই কণ বিলাহী বোলো আনিবলৈ যাম ভাবিছিলো গাহৰি মাংসত দিবলৈ নোৱাৰি দেই চাওকচোন গৰম ৰ'দ দেখি নোপোৱা হৈ আছে একদম সেইকাৰণে বেলেগ ডাঙৰ বিলাহী দি দিলোঁ খানা চানা হৈ গ'ল আৰু এওঁ আহিবলৈ বাকী আছে আৰু মোৰ এই ট্ৰফিখিনি দেখিছেনে এইখিনি চাফা কৰিবলৈ আছে চবকে ভাত চাত দি লওঁ মানে গাহৰি মাংস ইমান তেল ওলাইছে নহয় আজি দাইল চালাড আমাৰ আৰু লেফাফু আনিছিলে লেফাফু খাব সেইখিনি বাহিৰলৈ গুচি গ'লো একদম তেল পুৰা গৰম হৈ গ'ল লেফাফুৰ গোন্ধটো ইমান ভাল লাগে আকৌ সেইকাৰণে অকণমান খাই লওঁ আৰু পাতি থৈ দিছো মোৰ ছোৱালীৰ ৰচুকি অকল নাচ পতি দেবা গিয়া খানা দি লওঁ চবকে ভাত পানী খুৱাই মেলি মানুহজনক পথাৰে অকণমান দি বহিছোঁ আৰু এইফালে কুলিয়ে কুকে কান্দি আছে ইমানেই ভাল লাগিছে নহয় কুলিয়ে মানুহজনক কৈছোঁ কুলিয়ে কান্দিলে নাহৰ তগৰ ফুলিলে মোৰ এইফালে দেখিছেনে কিন্তু মইহে এতিয়ালৈকে বিহু কাপোৰ পোৱা নাই এটা মাতো দিয়া নাই ইমানকে সুধিলোঁ বিহু কাপোৰ কেতিয়া দিব খানাকে গুচি গ'লগৈ সঁচাকে কেতিয়া যে দিব আমাৰ পুপুলিটো একদম জোতাযোৰ একদম বজাই গৈ আছে চাওকচোন আজি প্ৰকৃতিখন ইমান ধুনীয়া দেখিছে ৰ'দ দিলেতো সঁচাকৈ ধুনীয়া দেখে ছোৱালী 9 পাইছেগৈ আৰু সেইটো কাৰণে টিউশ্যন দিছোঁ মেথছৰ এতিয়া ফটাফট কামখিনি কৰি লওঁ কৰি মেলি আৰু ট্ৰফি কেইটামানটো সোমাবলৈ আছে আপোনাক মই জনাম বাৰু মোৰ এইকেইটা চকেছত বিৰাট
ধুনীয়া কিছুমান ভেলুৱেবল ট্ৰফি আছে ট্ৰফিকেইটা মই আপোনালোকক নিশ্চয় দেখাম নেক্সট এটা ভিডিঅ'ত আৰু এতিয়া ট্ৰফিকেইটা চাফা কৰি লওঁ কৰি মেলি ছোৱালীক টিউশ্যনত থৈ আৰু গধূলিলে এটা অন্নপ্ৰসন্ন আছে তালৈ যাব লাগিব আজি দীঘলীয়া কাম লৈ ওলাইছোঁ তো গাইজ ভিডিঅ'টো ইমানতে সামৰোঁ ন কাৰণ কেলৈ মোৰ এতিয়া বহুত বেছি কাম আছে আপোনালোকক ভিডিঅ' কৰোঁ আপোনালোকৰ লগত এতিয়া আৰু কথা নাপাতোঁ এইখিনি সোমোৱাওঁতে মোৰ এতিয়া বহুত দেৰি লাগিব এইটো পাছত চাফা কৰিম এই লাইনটো অকল চাফা কৰি লওঁ বাই বাই মানুহজনে পইচা দি থৈ গৈছে অন্নপ্ৰসন্ন আছে যিহেতু সেইটো কাৰণে ভাল গিফ্ট এটা লৈ আনাগৈ যিহেতু ঘৰৰ ছোৱালী বাই